আপোনাৰ লগত এটি গোপন কথা পাতিব লগা আছে। আদেশ পালে প্ৰকাশ কৰিব পাৰো। নিৰ্ভয় মনেৰে প্ৰকাশ কৰা। মহাৰাজ, আপুনি যিগৰাকী নাৰীৰ বাবে সকলোকে কৰিলে ত্যাগ, এইগৰাকী অনুৰাধাই আপোনাৰ লগতে কৰিছে প্ৰতাৰণা। সেনাপতি, নাৰীৰ সমাজত তাই কলংক, সেনাপতি, বিষাক্ত সৰ্পিনী। মুখ বন্ধ কৰা সেনাপতি। মহাৰাজ, ক্ষমা কৰিব, মই আপোনাকে প্ৰত্যক্ষভাৱে দিম প্ৰমাণ। অলপ পাছতেই অনুৰাধাই মোক বিচাৰি ইয়ালৈ আহিব। আপুনি লুকাই চাই থাকিব, তেতিয়া সকলো বুজিব পাৰিব। সেনাপতি, মহাৰাজ, যদি তোমাৰ কথা মিছা হয় তেন্তে মৃত্যু দণ্ডৰে কৰিম দণ্ডিত। অকলে কি কৰি আছা? তোমাকে বিচাৰি আহিছো। আচলতে তোমাক মই প্ৰাণ ভৰি ভাল পাওঁ। দৌৰি দৌৰি আহিছো আৰু আজি 3 দিন ধৰি তোমাক অনুৰোধ কৰি আছো। তুমি মোৰ প্ৰস্তাৱত কিয় সন্মতি দিয়া নাই সেনাপতি? আপুনি এনে ভাৱে ত্যাগ কৰি মহাৰাজ সুৰজিতৰ লগতে ভালভাৱে থাকক। এতিয়া আপোনাৰ একো নহয়। তুমি দুৰ্বলী নামৰূপ সুৰজিতৰ কথা কৈছা? কোনে জানে কালিলৈ নিজ পিতৃ-পত্নীক ঘূৰাই আনে? তুমি মোৰ লগত থাকা, কুশলৰ হব অধীশ্বৰ, আৰু যদি মোৰ কথা নুশুনা হব তোমাৰ বিপদ। বিপদ? কাৰ বিপদ হোৱা কথা কৈছা? আৰু তুমি যে ইয়াত অনুৰাধা? সেনাপতিয়ে মোক অকলশৰে মাতি আনি কৰিছে প্ৰেম নিবেদন। ইয়াক এতিয়াই বন্দী কৰি থোৱা। অনুৰাধা, তুমি বৰ চতুৰ ৰাক্ষসী। তোৰ চালনতে পিতৃ ভাতৃ সকলো হেৰুৱালো। ষড়যন্ত্ৰ কৰি সৎ চৰিত্ৰ সেনাপতিক ভুলাব নোৱাৰি নিজৰ ষড়যন্ত্ৰত তই নিজেই বন্দী হলি। ক্ষমা কৰা, মোৰ ভুল হ'ল তোৰ। তোৰ উচিত প্ৰতিফল। মহাৰাজ, দুখীয়ে পালে আজি উচিত প্ৰতিফল। বলা, পিতা, দাদা, ভাতৃ আৰু মন্ত্ৰীবৰক পুনৰ লৈ আনো কুশল ৰাজ্যলৈ। বলক মহাৰাজ।
আপোন ৰাজ্যতে প্ৰৱেশ কৰি পিতা পুত্ৰ শক্তিৰ মাজত